নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 21 ছেপ্টেম্বৰ দেওবাৰৰ দিনাখন লাগিব সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ সময়সূচীৰ কথা আজি ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই সূৰ্যগ্ৰহণৰ সূতককাল কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া এই সূতককাল অন্ত পৰিব আৰু এই সূৰ্যগ্ৰহণৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব ইয়াৰ বিষয়েও আমি আজি ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব সূৰ্যগ্ৰহণ তেতিয়াহে লাগে যেতিয়া চন্দ্ৰৰ পৃথিৱী আৰু সূৰ্যৰ মাজত আহি পৰে যেতিয়া সূৰ্যৰ ৰশ্মি আংশিক ৰূপত লুকাই পৰে তেতিয়াই হয় সূৰ্যগ্ৰহণ এই পৃথিৱীৰ ওপৰত ইয়াৰ বলয়াকাৰ গ্ৰহণ ৰূপে দেখিবলৈ পোৱা যায় এতিয়া আমি জানি লওঁ আহক এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আমাৰ ভাৰতত পৰিবনে নাই আৰু পৰিলে কেতিয়াৰ পৰা পৰিব আৰু কেতিয়াৰ পৰা অন্ত পৰিব বা কেতিয়া অন্ত পৰিব এই সম্পূৰ্ণ কথা জানি লওঁ আহক যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ভাৰতীয় সময় অনুসৰি এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 21 ছেপ্টেম্বৰৰ দেওবাৰৰ দিনা ৰাতি 11 বাজিৰ পৰা আৰু এই সূৰ্যগ্ৰহণ অন্ত হ'ব ৰাতি 3:23 মিনিটত এই সূৰ্যগ্ৰহণ প্ৰায় 4 ঘণ্টাতকৈ অধিক দেখিবলৈ পোৱা যাব 2025 চনৰ শেষৰ সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব সেইকাৰণে ইয়াৰ সূতককালো মান্য নহ'ব যদি সূতককাল মান্য নহয় তেনেহ'লে সূতককালত একো আমি কৰিবও নালাগে তথাপিও আমি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আপোনালোকে যদি ভাবে কি সাৱধানতাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব এতিয়া আমি জানি লওঁ আহক এই সূৰ্যগ্ৰহণৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব 5 ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব কিন্তু 2 ৰাশি জাতক জাতিকাসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে সেই গতিকে আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক এই সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ কি ৰাশিৰ ওপৰত পৰিব যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই সূৰ্যগ্ৰহণৰ বহু বেছি ভাল খবৰ পৰিব বা শুভ সুযোগ পৰিব জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱে আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব এই ৰাশি মানুহৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব সকলো কামৰ পৰা সহযোগিতা আৰু সন্মান অৰ্জন কৰিব পাৰিব পৰিয়ালবৰ্গৰ মাজত আনন্দ আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আত্মীয়ৰ লগত থাকোঁতে আপোনালোকে কিবা এটা নতুন শিকাৰ সুযোগ লাভ কৰিব পাৰিব আপোনালোকৰ পৰা সহযোগী লোকসকলে বহু বেছি লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ পৰাও আপোনালোকে বহু বেছি পুণ্য লাভ কৰিব পাৰিব মেঘ ৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত কিবা গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যায় বহু কষ্ট কৰি যদি আপোনালোকে অৰ্থ জমা কৰিব পৰা নাই বহু দিনৰ পৰা যদি আপোনালোকে কষ্ট ভুগি আছে বা ঘৰত দৰিদ্ৰতা বৃদ্ধি পাই আছে তেনে ক্ষেত্ৰত এই সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে বেছি লাভৱান হ'ব পাৰিব চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে লগতে দৰমহা বৃদ্ধিৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব এই গ্ৰহণৰ ফলত আপোনালোকে নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব কৰ্মক্ষেত্ৰত আৰু দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব শৰীৰৰ প্ৰতি কিন্তু আপোনালোকে অকমান চকু ৰাখিব লাগিব হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ইয়াৰ উপৰিও ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও অকমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব আপোনাৰ সময় আগতকৈ ভাল হৈ পৰিব পইচা চাই চিতি কিন্তু খৰচ কৰিব লাগিব পইচাৰ অবান্তিক খৰচ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব আৰু কঠোৰ পৰিশ্ৰমৰ ভাল ফল আপোনালোকে অতি শীঘ্ৰেই লাভ কৰিবলৈ সক্ষম হ'ব নতুন ক্ষেত্ৰত উপকৃত লাভ কৰিব পাৰিব আৰু কিবা যদি কাম কৰিব বিচাৰে তেনেহ'লে কোনো সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ মানুহৰ লগত পৰামৰ্শ কৰি তাৰ পিছত আপোনালোকে সিদ্ধান্ত ল'ব ভাবি গুণি লৈ কিছুমান কাম কৰিলে ইয়াৰ পৰাও আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত এই সময়ত আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব
বছৰৰ শেষৰ সূৰ্যগ্ৰহণে সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভাল সময় লৈ আহিছে। জোখতকৈ বেছি আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত বহু বেছি ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰিৰ কৰ্ম লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। সিংহ ৰাশি জাতক জাতিকাসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বস্তু কিনিব বিচাৰিলে কিনিব পাৰিব বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। ভাবি নোলোৱা কৰ্মটো সম্পূৰ্ণ হৈ পৰিব পাৰে বা সম্পূৰ্ণ সফল হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। শনিদেৱ পঞ্চম গৃহত থকাৰ ফলত আপোনালোকৰ বহু বেছি উন্নতি হ'ব। ইয়াৰ বাহিৰেও শনি গৈ একাদশ গৃহত স্থাপন কৰিব। ইয়াৰ ফলত সিংহ ৰাশি জাতক জাতিকাসকলে বহু ক্ষেত্ৰৰ পৰা ধন আগমন কৰিব পাৰিব। আপোনালোকৰ সকলো অভাৱ দূৰ হৈ পৰিব। যদি সিংহ ৰাশি পুৰুষসকলে পত্নীৰ লগত মিলি কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। দুই এটা কামত আপোনালোকৰ বহু বেছি জোখতকৈ বেছি উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। এই ৰাশিৰ ল'ৰা ছোৱালীসকলে যিকোনো পৰীক্ষাত যাব বিচাৰিলে বা প্ৰতিযোগিতামূলক পৰীক্ষাত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব বা যদি আপোনালোক সাজু হৈ আছে তেনেহ'লে অতিশয় শুভ হ'ব। আপোনালোকৰ ওপৰত মংগলৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই গ্ৰহণৰ ফলত কোনো কামত আপোনালোকে মনোনিৱেশ কৰিব বিচাৰিলে কৰিব পাৰিব বা কোনো কামত যোগদান কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল অৰ্জন কৰিব পাৰিব। শৰীৰ মধ্যম হৈ থাকিব, কিন্তু শৰীৰৰ প্ৰতি অকণমান চকু ৰাখিব লাগিব। পেটৰ সমস্যাই দেখা দিব পাৰে, সেই গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব। আপোনালোকে তেল বেছিকৈ নোখোৱাটোৱেই মংগলময় হ'ব। ইয়াৰ ফলত আপোনালোকৰ বা এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ দেখিবলৈ পোৱা যায় যে বহু বেছি শুভ প্ৰভাৱ পৰিব। কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ ঘৰলৈ শুভ সংকেত আহিব। সমাজত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব। কিবা কৰ্মত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে কিবা নতুন চেষ্টা কৰি চাব বিচাৰিলেও সুন্দৰভাৱে কৰি চাব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ঘৰ পৰিৱেশত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনে ক্ষেত্ৰত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব। নতুন কামৰ যোগাযোগ দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ যোগ নামি আহিছে। মনে বিচৰা জীৱনসংগী আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সফলতা নিশ্চয় আপোনালোকৰ ঘৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন আদায় কৰি ল'বলৈ সক্ষম হ'ব। নতুনকৈ কিবা কৰ্মত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ দিন ভাললৈ আহিছে। কৰ্মৰ দিশত আপোনালোকৰ যথেষ্ট উন্নতি হ'ব। অলপ কষ্ট কৰিলেই বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উত্থান পতানৰ যোগেদি পাৰ হ'ব। ধন ক্ষয় ক্ষতি ইমান নহ'ব, তথাপিও ধন সঞ্চয় কৰিবলৈ আপোনালোকে অকণমান চেষ্টা কৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। যিমান কষ্ট কৰিব তাতকৈ বেছি ভাল ফল উপাৰ্জন কৰিব পাৰিব। কিন্তু দশম ভাগত মংগল থকাৰ ফলত আপোনালোকে কেতিয়াবা কোনো কৰ্মত বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কোনো কৰ্মত আপোনালোকৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলিব। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেদি পাৰ হ'বলৈ ধৰিব। জোখতকৈ বেছি আপোনালোকে ঘৰত অৰ্থ উপাৰ্জন কৰিব পাৰিব। আপোনাৰ অৰ্থৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব, কিন্তু খৰচৰ মাত্ৰা অকণমান ৰোধ কৰিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত। ধনুৰাশি জাতক জাতিকাসকল
লোকসকলৰ এই সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ জীৱনলৈ আহিব নতুন বাটৰ মুকলি বা নতুন কৰ্মৰ বাট। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। মানসিক চাপ দূৰ হৈ পৰিব। গ্ৰহণৰ পিছতেই আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। সকলো ফালৰ পৰা ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও আনন্দময় হিচাপে পাৰ হ'ব বা সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূলতাৰ মাজেৰে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ পৰিবলৈ গৈ আছে। এই সূৰ্যগ্ৰহণৰ ফলত কেওফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি নামি আহিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব আহিব শুভ। গুৰুত্বপূৰ্ণ ফল লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। সকলো কামতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত সহকৰ্মী বা সহযোগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। আত্মীয়ৰ লগত দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত থাকোঁতে উত্থান পতানৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণটো অতিশয় গুৰুত্বপূৰ্ণ। এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ ৰৈ থকা সকলো কাম হৈ উঠিব। কিবা কাম যদি আধৰুৱা হৈ ৰৈ আছে বা কিবা কাম যদি বহুদিনৰ পৰা কৰিব পৰা নাই, সেই কামো আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকে নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ঘৰত যদি কাৰোবাৰ স্বাস্থ্য বহুদিনৰ পৰা বেয়া চলি আছিল, সেই স্বাস্থ্যও কিছু পৰিমাণে উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাত তৰ্ক বিতৰ্ক কিন্তু সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কিবা যদি কাম আপোনালোকে কৰিম বুলি ভাবি আছে বা পৰিকল্পনা কৰি থৈছে, সেই কাম কৰাৰ আগতে গুৰুস্থানীয় ব্যক্তিৰ লগত আপোনালোকে ভালকৈ নিশ্চিতভাৱে আলোচনা কৰিব। তাৰ পিছত ভবা গুণা কৰি সুন্দৰভাৱে আপোনালোকে কৰিব। তেতিয়া একো আপোনালোকৰ ক্ষতি নহয়। এই গ্ৰহণৰ ফলত আপোনালোকৰ ওপৰত বহু বেছি শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। নতুন নতুন সুযোগ সুবিধাই আপোনালোকক আনন্দিত কৰি তোলাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা মাংগলিক কামত অনুষ্ঠিত বা মাংগলিক কামত যোগদান কৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যায়। প্ৰেমত চলি থকা হতাশাৰ ভাৱটো আপোনালোকৰ দূৰ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।